নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। এয়া আপোনালোকে দেখিব পাইছে মই আজি মৰ্ণিং 5টা বজাত উঠি আহি দেখা পাওঁ যে আমাৰ ইয়াৰে ব্ৰহ্মপুত্ৰৰ সন্মুখত দেখিব লগা পৰিৱেশ। এয়া আপোনালোকে দেখিব পাইছে লাচিত ঘাট। প্ৰথমতে লাচিত ঘাটলৈ মোৰ বহু প্ৰণাম। আৰু আপোনালোকে দেখিব পাইছে পৰিৱেশটো অতি সুন্দৰ, কিন্তু তাৰে মাজত মই এতিয়া আপোনালোকক দেখুৱাম যে কি সুন্দৰ পৰিৱেশ। আৰু তাৰে চাইডে দেখিব পাইছে এইবোৰ আপোনালোকে দেখি মন কৰিব যে কি ধৰণে আমাৰ মানুহবোৰে লেতেৰা কৰি ৰাখিছে। সেয়েহে মই আমাৰ মানুহখিনিক জনাওঁ যে ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত কিয় ইমান লেতেৰা কৰি ৰাখে। আৰু আপোনালোকে চাওক, এয়া সুন্দৰ পৰিৱেশৰ মাজত লেতেৰা পলিথিন, জাবৰ জোথৰ, অন্যান্য প্লাষ্টিক দেখা পোৱা গৈছে। সেয়েহে মই নথৈ ৰখিব নোৱাৰি আপোনালোকৰ ওচৰত এটা ভিডিঅ' দিওঁ বুলি ভিডিঅ' এটা বনাই মই ৰাতিপুৱাই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। তাতোতকৈ ডাঙৰ দুখ লগা কথা যে আমি এতিয়া এনেকৈ যদি প্ৰকৃতিক ধ্বংস কৰোঁ, তেনেহ'লে আমাৰ পিছৰ পৰ্যায় কি হ'ব। আৰু এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে পৰিৱেশটো চাই মন কৰিব যে এয়া কি হৈছে আৰু অসমখন লাহে কি হ'ব ধৰিছে। আপোনালোকে চাওক, এই গছ কেইজোপালৈ মন কৰক, কি ধুনীয়া গছ কেইজোপা দেখাত। আৰু তাৰে সন্মুখত কোন নাজানো এইজন ব্যক্তি, তেখেতক মোৰ চাবলৈ খুব ইচ্ছা গৈছে। এই সন্মুখত কি ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকে মন কৰক এই কেইজোপা গছলৈ। এয়া চাওক, এয়া আপোনালোকে দেখা পাইছে এই কেইজোপা গছৰ লগত আপোনালোকে পাৰ্থক্য মিলাই চাওক। এই কেইজোপা কোন পাখণ্ডয়ে কাটি টুকুৰা কৰি থৈছে আপোনালোকে দেখিছেনে। এনেকুৱা অসমখন যদি গছ ধ্বংস কৰি থাকে আৰু কেইদিনমানৰ পাছত আমি পৃথিৱীত অক্সিজেন লৈ ঘূৰিব লাগিব। এতিয়া যেনেধৰণে আমি পকেটত মোবাইলটো লৈ ঘূৰোঁ, ঠিক তেনেধৰণে আৰু 10 বছৰৰ পাছত পৃথিৱীত অক্সিজেন লৈ ঘূৰিব লাগিব। এয়া চাওকচোন, গছ কেইজোপা কেনেকৈ ওপৰত কাটি থৈছে। সেয়েহে মই কটা মানুহজনক ৰিকুৱেষ্ট কৰোঁ যে আপুনি যাতে এনে কাম কোনোবাই ক'লেও নকৰে। এনেকৈ যদি কাৰোবাৰ ডিঙিটো কাটি থৈ দিয়ে, তেনেহ'লে কোনোবা জানো ইয়াত থাকিব পাৰিব। সেই তেনেধৰণে গছজোপাও কেনেকৈ আছে আপোনালোকে এবাৰ মন কৰক, আৰু কটা মানুহজনেও এবাৰ মন কৰক প্লিজ। আজিলৈ মই আপোনালোকৰ মাজত এই ভিডিঅ' দেখুৱালোঁ, আৰু আপোনালোকৰ ওচৰত ধন্যবাদ জনাম যে আপোনালোকে ভিডিঅ'টো চাই আগবঢ়াই কাৰোবাক যদি গছ কটা দেখিলেও গছ কটাৰ পৰা
বন্ধ কৰিব বুলি আহ্বান জনাওঁ। নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। আজিলৈ আহিছোঁ, ধন্যবাদ, বাই বাই।